মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিব লৈছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ মেথামেটিক্সৰ প্ৰথম খণ্ডৰ এক্সাৰচাইজ 3.1ৰ 17 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনত দিয়া আছে যদি এ ইকুৱেল টু এটা মেট্ৰিক্স আৰু আই ইকুৱেল টু দিয়া আছে 1 0 0 1 আৰু এ স্কোয়াৰ ইকুৱেল টু কে এ মাইনাছ 2i, তেনেহ'লে কে এর মান উলিয়াব লাগে। গতিকে এই এ মেট্রিক্স আৰু আমাৰ আইডেন্টিটি মেট্রিক্স অৰ্থাৎ অভেদ মৌলকক্ষ যেটো আছে, এই মৌলকক্ষ দুটাৰ পৰা আমাৰ কে এর মান কি কৰিব লাগিব, বাহিৰ কৰিব লাগিব। ঠিক আছে, সলিউশন given a equal to 3 minus 2 4 minus 2 and I equal to দিয়া আছে আমাৰ 1 0 0 1। এতিয়া আমাৰ ফাইন্ড কৰিব লাগে কি a স্কয়ার। নাও a স্কয়ার ইকুয়াল টু কে এ মাইনাস 2i। আমি a এর মান বহাম। a মানে আমি কি লিখিব পাৰো, a ইনটু a ইকুয়াল টু কে এ মাইনাস 2i। এতিয়া আমি a এর মান বহাই দিম। a এর মান আছে আমার কিমান 3 মাইনাস 2 4 মাইনাস 2। এগাইন a যেহেতু আছে a 3 মাইনাস 2 4 মাইনাস 2 ইকুয়াল টু কে এ মানে আমি কি লিখিম 3 মাইনাস 2 4 মাইনাস 2 মাইনাস 2i, i mean 1 0 0 1। এতিয়া আমি পূৰণ কৰিম। এইটো পূৰণ কেনেকৈ কৰিম, এইটো ৰ গৈ কলামৰ লগত কি হ'ব, পূৰণ হ'ব। অৰ্থাৎ 3 আৰু 3 পূৰণ, 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9, মাইনাছে প্লাছে মাইনাছ 2 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 8। সিমিলাৰলি 3 আৰু মাইনাছ 2 পূৰণ কৰিলে কিমান হ'ব মাইনাছ 6, মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কিমান হ'ব প্লাছ 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4। এগাইন 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 12, মাইনাছে প্লাছে মাইনাছ 2 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 8। 4 আৰু মাইনাছ 2 পূৰণ কৰিলে হ'ব মাইনাছ 8, মাইনাছে মাইনাছ পূৰণ কৰিলে প্লাছ 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 ইকুৱেল টু কে আমাৰ এই চাৰিটা মৌলৰ লগতে কি হ'ব পূৰণ হ'ব। অৰ্থাৎ 3k মাইনাছ 2k 4k মাইনাছ 2k। সিমিলাৰলি এই 2 গোটেইখিনিৰ লগতে পূৰণ হ'ব 2 0 0 2। এতিয়া এটা আমি ক্যালকুলেশন কৰিম। 9 পৰা 8 বিয়োগ কৰিলে হ'ব 1, 4 পৰা 6 বিয়োগ কৰিলে -2, 12 পৰা 8 বিয়োগ কৰিলে 4, 4 পৰা 8 বিয়োগ কৰিলে -4 ইকুৱেল টু এই দুটা মৌলিক কক্ষ কি আছে আমাৰ মাইনাছত আছে। গতিকে 3k -2 -2k -0 4k -0 -2k -2। যেহেতু আমাৰ এই দুটা মৌলিক কক্ষ সমান, গতিকে আমি লিখিব পাৰো যেহেতু মৌলিক কক্ষ দুটা সমান, গতিকে সিহঁতৰ অনুৰূপ মৌলবোৰ সমান হ'ব। দেয়াৰফৰ আমি লিখিম 1 ইকুৱেল টু আমাৰ কি অনুৰূপ মৌলক, 1ৰ অনুৰূপ মৌলক কি হ'ব 3k -2। এইটো সলিউশন কৰিম। 1 এইটো আছিল মাইনাস ইকুৱেল টু এফালে আহিলে কি হ'ব প্লাস ইকুৱেল টু 3k। অৰ্থাৎ 3 ইকুৱেল টু কি হ'ব 3k। এফালে 3 পূৰণ আছে, 3/3 ইকুৱেল টু k, দ্যাট মিন্স k ইকুৱেল টু কিমান 1। এইটো আছিল আমাৰ নিৰ্ণয় সলিউশন। আশা করি বুঝি পাইছা। কিবা অসুবিধা থাকিলে কমেন্ট বক্সত জনাবা, নিশ্চয় বুঝাই দিয়ার চেষ্টা করি। থ্যাংক ইউ।